হাই হেল্ল' নমস্কাৰ, মই দীপজ্যোতি বৰা, দীপজ্যোতি আছামিজ ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ সকলো ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। বহুত কষ্টৰ মূৰত বহুত কষ্ট কৰি এটা নতুনকৈ ঘৰ বনালোঁ আৰু সেই ঘৰটো আপোনালোকক দেখাব গৈ আছোঁ। কেনেকুৱা হৈছে এবাৰ কমেণ্ট কৰি জনাব। বলক ঘৰটো এবাৰ আপোনালোকক দেখাই দিওঁ। বহুত কষ্ট কৰি ঘৰটো বনাইছোঁ, এপইচা গোটাই ঘৰটো বনালোঁ আৰু ঘৰটো আজি কমপ্লিট হৈ গ'ল আৰু সেই ঘৰটো আপোনালোকক এবাৰ দেখাব ওলাইছোঁ। এইটো চাওক, এই ঘৰটো বহুত কষ্ট কৰি বনোৱা হৈছে, এপইচা গোটাই। আজি মাঘৰ বিহু উৰুকাত খানা খাম বুলি ঘৰটো তৈয়াৰ কৰা হৈছে। আচলতে অকণমান ধেমালি কৰিলোঁ। ভোগালী বুলিলেই আমাৰ মেজি ঘৰ আৰু মেজি ঘৰ এসাঁজ খোৱাৰ খুব আমেজ বেলেগ। আৰু এই ঘৰটো আপোনালোকে চাওক, মই এই ঘৰটোৰ তলতে আজি ৰখি আছোঁ। সকলোৰে মেজি ঘৰত এসাঁজ খোৱাৰ ভোগালী বিহুৰ আমাৰ বিহুত অসমীয়াৰ পৰম্পৰা, যিটো ভোগালী মেজি ঘৰত আমি খাওঁ এসাঁজ লগে ভাগে বা ঘৰৰ পৰিয়ালৰ মানুহৰ লগত। আজি ইয়াতে এসাঁজ খাম। ভেলাঘৰটো আপোনালোকক অকণমান দেখালোঁ। আন্ধাৰ, বাহিৰতো আন্ধাৰ চান্ধাৰ হৈ আছে, ভিতৰতহে লাইটটো আছে। বাকী মোৰ ওচৰৰ ভাতৃ বাবু আছে। বাবু কেনেকুৱা? মজা ভালে আছা? বিহু এতিয়া আমাৰ ইয়াতে ভেলাঘৰত আজি খোৱা বোৱা হ'ব। মই এতিয়ালৈকে গমেই পোৱা নাই, ডিউটিৰ পৰা আহি অকণমান আগত পাইছোঁহি ঘৰ। আমাৰ মাংস কি হ'ব ইয়াত আপোনাৰ ব্ৰইলাৰ আৰু গাহৰি দুটাই আছে, দুইটাই আইটেমেই আছে আৰু খুব মজাদাৰ খানা হ'ব ইয়াতে। বাকী আমাৰ ৰাইজসকল আহিয়ে পোৱাহি নাই এতিয়ালৈকে, গতিকে আমি জাষ্ট অকণমান আহিছোঁহে ওলাই পেলাই। আৰু গান চান বুজিব আৰু এইবিলাক চব ৰখা হৈছে, বস্তু আনি সাজু কৰি ৰখা হৈছে। অকণ সময় পিছৰ পৰা আৰু ইয়াৰ ফূৰ্তি ফাৰ্তা কৰা হ'ব। আৰু আমাৰ টিকলাও আছে, বুল আছে। বুল হাই কৈ দিয়া। হাই। মাঘৰ বিহু লগ জনালোঁ, কৈ দিয়া ৰাইজক। মাঘৰ বিহু শুভেচ্ছা জনালোঁ। ভেলাঘৰততো আমি খামেই, কিন্তু নিজৰ ঘৰততো আমি খাব লাগিব। ঘৰত মাহঁত আছে, বৰমাহঁত আছে, বৰ্তাহঁত আছে আৰু মোৰ সৰু ককাই আছে, তেওঁ বনাই আছে। এই আমাৰ ককাইদেউ কি বনাইছা? ছাগলী মাংস, ছাগলী, গাহৰি আছে আৰু পুৰি। भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। পুৰিম মানে এয়া আমাৰ ঘৰৰ কাৰণে। আৰু ভেলাঘৰততো আমাৰ এক্সট্ৰা খানাটোতো হ'বই। আৰু এয়া বৰ্তমান ঘৰৰ আমাৰ পৰিৱেশৰ খানাটো আপোনালোকক দেখাই আছোঁ। ঘৰতো খাচীয়ে হ'ব আৰু তাত আমাৰ ব্ৰইলাৰ গাহৰি সেইখিনিতো আমাৰ এক্সট্ৰাকৈ হ'ব। আৰু বাকী চাই গৈ থাকক, বাকী ফূৰ্তিখিনি আপোনালোকক পিছত দেখাম আৰু।